সাহসনত পৰিণত হ'ব 2026 বিধানসভা নিৰ্বাচন। কাৰণ বিজেপিৰ নিৰ্দেশত বাছি বাছি ভোটাৰৰ নাম কৰ্তনত নামিছে একাংশ চৰকাৰী বিষয়া। 2026 চনৰ নিৰ্বাচনটো সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত হ'বলৈ গৈ আছে। বিজেপি দলৰ সভাপতিজনে যে অচ্যুত সিংঘালক অসমৰ 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। 4জন বিজেপি দলৰ নেতাই বকো সমজিলা কাৰ্যালয়ৰ কম্পিউটাৰ খুলি ভোটাৰ তালিকাবিলাক বদলি কৰি আছিল। সমজিলা কাৰ্যালয়ৰ আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, আমাৰ কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মা গেঙৰ এজন প্ৰধান মানুহ, পাৰ্মিশ্যন নোহোৱাকৈ কেতিয়াও এনেকৈ এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে। কেৱল ভোট চুৰি নহয়, সাংবিধানিক অধিকাৰ চুৰি কৰাত সহায় কৰিছে চৰকাৰী বিষয়াই, যাৰ উদাহৰণ বকো 6 গাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ত সংঘটিত কাণ্ড। আয়ুক্ত কাৰ্যালয়ত বিজেপি নেতাই কৰিছে ভোটাৰৰ নাম কৰ্তনৰ কাম। উপায়ুক্তৰ জ্ঞাতহাৰে সমজিলা কাৰ্যালয় এটাক বিজেপিৰ কাৰ্যালয়ৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে। যিসকল মানুহ ইয়াৰ লগত জড়িত, যিসকলে ফলছ কমপ্লেইন এনেকে দিছে, স্থানান্তৰিত হোৱা বুলি মিছাকে, মানুহ মৰা বুলি মিছাকে যিসকলে কমপ্লেইন দিছে, সেইসকলৰ ওপৰতো মতো কেছ লৈ তেওঁলোকৰ ওপৰত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইলেকশ্যন কমিশ্যনৰ দায়িত্ব আছে যাতে যিসকল বিষয়াই বিজেপিক সহায় সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে পক্ষ লৈ কামটো কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিজেপিৰ এই ভোট চুৰি ধৰা পৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছিল, একাংশ অচিনাকি লোকক শাস্তি দিয়েই থাকিব বিজেপি চৰকাৰে। ইয়াৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চৰ দাবী, বিজেপিৰ গণতন্ত্ৰ বিৰোধী অপকৰ্মৰ বাবে হাৰাশাস্তি খাইছে খিলঞ্জীয়া মুছলমানেও। এছাৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। নাজিৰা সমষ্টিত যোৱা সময়ছোৱাত এজনো সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাত নাছিল। আজান পীৰৰ পৰিয়ালৰ মানুহ, বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহ বা বিভিন্ন মানুহৰ তাত উপাধিত দেখা পাব। ইছলাম হাজৰিকা, বৰা হাজৰিকা, এইবিলাক উপাধি ৰজাদিনীয়া উপাধি। আহোম ৰাজত্বৰ শাসনৰ পৰাই তাত আছে আৰু তেওঁলোকৰ ধৰ্মও বেলেগ। সেই মানুহবিলাকক এতিয়া তেওঁলোকৰ বিৰুদ্ধে নাম কৰ্তনৰ অভিযোগ দিছে। মৃত ভোটাৰ বুলি দিছে, যিবিলাক মানুহ জীৱিত হৈ আছে। কাৰ্যালয়ত গৈ গোটেই মানুহবিলাকে হাল্লা লগাইছে যে আমি কেতিয়া মৃত্যু হ'লো। শিৱসাগৰত আমি তেওঁলোকে কৈ থকা সন্দেহযুক্ত অচিনাকি, তাত যদি ভাড়াঘৰ লৈ আছে, তেনেকুৱা 2-1জন ক'ৰবাত ডেফিনেটলি থাকিব পাৰে। কিন্তু শিৱসাগৰ জিলাখনত ৭৫,০০০ হিমন্ত বিশ্ব শৰ্মাই চাৰ্টিফিকেট দিয়া, খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া, থলুৱাৰ চাৰ্টিফিকেট দিয়া গৰীয়া আৰু মৰিয়া মানুহ। এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ এটা ডিজাইন, যাতে ভোটাধিকাৰৰ পৰা তেওঁলোকক যিয়ে ভোট নিদিব বুলি ভাবিছে, তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে এই কাম কাজবিলাক কৰিছে। প্ৰথমে ভোটাধিকাৰক লৈ আপত্তি দৰ্শাব পৰা নিয়মত সলনি, তাৰ পাছত ভুৱা পৰিচয় ব্যৱহাৰ কৰি হাজাৰ হাজাৰ ভোটাৰৰ বিৰুদ্ধে অভিযোগ দিছে বিজেপি কৰ্মীয়ে। ভোটকেন্দ্ৰ, সেই ভোটকেন্দ্ৰৰ বাসিন্দাই এই আপত্তি কৰিব পাৰে। পৰৱৰ্তী সময়ত সংশোধন কৰি দিলে গোটেই সমষ্টিৰ যিকোনো এজন ভোটাৰে কৰিব পাৰে। য'ত দেখা গৈছে যে যদি ভোটৰ জিকাৰ মাৰ্জিন মাত্ৰ 10-20 হাজাৰ হয়, তেনে ক্ষেত্ৰত তেওঁলোকে 30,000 নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি দিয়ে 6 মাহৰ ভিতৰত। মৰিয়নিত আমি দেখিলোঁ নকছাৰীত, তাত বিজেপি দলৰ লগতো যুক্ত নাই, 2গৰাকী আদিবাসী মহিলা আৰু পুৰুষৰ নামত, একেবাৰে ভিতৰত থকা বেমাৰী হৈ পৰি থকা মানুহৰ নামত তাত 131জন মানুহৰ নামত কমপ্লেইন প্ৰদান কৰা হৈছে। তাৰপিছত কোনে কমপ্লেইন কৰিছে চোৱাৰ পাছত দেখা গ'ল যে এই আদিবাসী মানুহজন একদম মৃত্যু হওঁ অৱস্থাত আছে। তেওঁতো সেইবিলাক কথা গমেই নাপায়। অনলাইন কমপ্লেইন কিছুমান কৰি থৈছে, যিবিলাকত আকৌ কমপ্লেইনেণ্টৰ নামেই নাই। এতিয়া ভোট কৰ্তনৰ জাননী লাভ কৰিছে হাজাৰ হাজাৰ লোকে। নিয়ম অনুসৰি শুনানিৰ বাবে দিব লাগে অতি কমেও 21 দিনৰ সময়। যে অভিযোগৰ হিয়াৰিং দিবৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে 2 তাৰিখ। কিছুমান মানুহ আজি আমাৰ উজনি অসমৰ বেংগলোৰত কাম কৰি আছে, সেই মানুহবিলাকে কেতিয়া আহি কমপ্লেইন কৰিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত। আইন অনুসৰি যি 21 দিনৰ সময়সীমা দিব লাগে, সেই সময়সীমাটোও আনকি দিয়া হোৱা নাই। বিজেপিয়ে পৰাজয়ৰ উমান পাই এই চক্ৰান্ত কৰিছে। এই সন্দৰ্ভত নজৰ ৰাখিবলৈ নিৰ্বাচন আয়োগক জনোৱা হৈছিল, কিন্তু নিৰ্বাচন আয়োগ নীৰৱ হৈ থাকিল বুলি সৰব বিৰোধী ঐক্যমঞ্চ। তাৰ আগত মূলে এখন 31
31টা সমষ্টিৰ তালিকা আহিছিলে য'ত 10,000কে মানুহ কটাৰ তেওঁলোকৰ লক্ষ্য আছে আনকি অফিচাৰসকললৈকো এইখন তালিকা দি দিছে মোৰ হাতত এখন আছে টোটেল 60টা সমষ্টি য'ত তেওঁলোকৰ লক্ষ্য পিছৰ সমষ্টিবোৰত 5,000 পৰা 10,000লৈ ভোট কটা আৰু নিৰ্বাচনত জিকিবৰ কাৰণে এইটোৱে একমাত্ৰ বিজেপিৰ বিকল্প বাকী ৰৈছে যে আন সকলো কাম বাদ দি সকলো বিৰোধী দলে আঁকি ইলেকশ্যন কমিশ্যনৰ সন্মুখত বহি হয় এই প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব নহ'লে ইলেকশ্যন বৰ্জন কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সৈতে ঋত্বিক কৌশিকৰ ৰিপৰ্ট প্ৰতিদিন টাইম